Morning children, আজি আমি 50 MCQ তোমালোকৰ যিটো লেসন টি ফ্ৰম আসাম তাৰ পৰা আলোচনা কৰিবলৈ লৈছো আমি প্ৰথম পাৰ্টত 10টা MCQ অলৰেডি আলোচনা কৰিলো এতিয়া আমি আজিৰ ভিডিওটোৰ যোগেদি নেক্সট 10টা মানে 11ৰ পৰা আমি 20 লৈকে শিকিম আহা আমি আগবাঢ়িছো সো 11 নম্বৰৰ পৰা আৰম্ভ কৰিছো 11 নম্বৰটো হৈছে Rajbir's enthusiasm for learning from observation indicates. ইয়াত চাবা এটা পয়েন্ট আমাক কথাটো শিকিছে যে লার্নিং ফ্রম অবজারভেশন মানে রাজবীৰৰ শিকাৰ যিটো ইচ্ছা হি যিটো ধৰণে শিকিছে কথাটো যে সাহৰ বিষয়ে যিবোৰ কথা তেখেতে জানিছে সেইখিনি তেখেতে অবজাৰ্ভ কৰিছে চাইছে বস্তুবোৰ ভালকে চাইছে নোটিস কৰিছে কেনেকুৱা কি হৈছে গুটি কথাবোৰ অবজাৰ্ভ কৰিছে তাৰ পৰা হি শিকিব পাৰিছে গটিকে চাবা এই যে অবজাৰ্ভ কৰি শিকাৰ যিটো এনথুইজম তাৰ যে উদ্দিগ্নতা সেই উদ্দিগ্নতাৰ পৰা কি বুজি পাওঁ চাওঁচোন কি কৈছে এক্সপেৰিমেন্টাল লাৰ্নিং এজ এন এক্সটেনশন অফ ক্লাছৰুম নলেজ তাৰমানে এক্সপেৰিমেন্টাল লাৰ্নিং যেটো মানে এক্সপেৰিমেন্ট কৰি যেটো শিকা হয় হেতু হৈছে আমাৰ এটা এক্সটেনশন হয় ক্লাছৰুম নলেজ যেটো হয় তাৰমানে ক্লাছৰুমৰ পৰা যেটো শিক্ষা পালো হেতুক আৰু বৰ্ধিত কৰা হয় আৰু এক্সটেন্ড বঢ়াই লোৱা হয় হেতু হৈছে এক্সপেৰিমেন্টাল লাৰ্নিং দুই নম্বৰ কৈছে ৰিজেকশন অফ ট্ৰেডিশনাল লাৰ্নিং ট্ৰেডিশনাল মানে পৰম্পৰাগত শিক্ষাৰ ৰিজেকশন মানে নপহু পৰম্পৰাগত শিক্ষা ৰিজেক্ট কৰি দিয়া হেতুক বুজায় 3 নম্বৰ বুজাইছে লেক অফ পাৰিয়ৰ এক্সপোজাৰ টু কান্ট্ৰি সাইড মানে পাৰিয়ৰ এক্সপোজাৰ যেটো থাকে মানে আগতিক প্ৰাৰম্ভিক যেটো আমাৰ প্ৰকাশ ভংগী থাকে সেই কথাটোকে কি কৰা হয় তাৰ মানে অভাৱ আগতিয়াকৈ কিবা এটা আমি জানি থোৱাৰ যেটো অভাৱ হেতু বুজাইছে নেক্সট হৈছে ইগনোৰেন্স অফ ৰিয়েল ওয়াৰ্ল্ড ইস্যুজ যে ৰিয়েল ওয়াৰ্ল্ডৰ যিবোৰ ইস্যু থাকে সেইবোৰক আমি অৱজ্ঞা কৰা কোনটো কথা বুজাইছে আমাক কওঁতেও ধাৰণা হৈছে ডেফিনেটলি তথাপি আমি চাওঁচোন শুদ্ধ উত্তৰটো কি হয় হেতুই এক্সপেৰিমেন্টাল লাৰ্নিং হেতু কি বুজাইছে যে এক্সপেৰিমেন্টাল লাৰ্নিংটো কি হয় হেতু আমাৰ এক্সটেনশন হয় ক্লাছত যিবোৰ শিকিলো আৰু যদি অবজাৰ্ভ কৰি আৰু কথা শিকো হেতু আমাৰ এক্সপেৰিমেন্টাল লাৰ্নিং হয় আৰু এক্সপেৰিমেন্টাল লাৰ্নিংটো আমাৰ ক্লাছ ওয়াৰ্কৰ লগত আৰু এক্সটেনশন হৈ যায় আৰু বৰ্ধিত হৈ যায় কিবা এটা কথা আমি যদি ক্লাছত শিকিলো আৰু সেই কথাটো যদি আমি এক্সপেৰিমেন্ট কৰিলো তেতিয়া হলে আমাৰ নলেজটো আৰু পাক্কা হৈ যায় সো আগবাঢ়িছো 12 নম্বৰটো কৈছে The story title Tea from Assam is most appropriate because title to কথা উঠিছে নামটো যে দিছে Tea from Assam এই Tea from Assam নামটো appropriate হয় most appropriate হয় কিয় হয় এটা কিয় হয় চাওঁচোন কেলে কৈছে it indicates both geographical origin and thematic focus মানে ই কি হৈছে এটা হৈছে জিওগ্ৰাফিক্যাল অৰিজিনটো দিছে মানে জিওগ্ৰাফি মানে অসম যেটো হয় ভৌগোলিক যেটো এটা ইন্ডিকেশন হেতু দিছে আৰু থিমেটিক ফোকাস যে কোনটো থিমৰ ওপৰত আলোচনা কৰিব মানে এটা লেসন কোনটো কথাৰ ওপৰত আলোচনা কৰিব দুইটা কথাই বুজাইছে হেতু হৈছে বি টু কৈছে ইট ৰেফাৰ্স অনলি দা টেষ্ট অফ আসামিজ টি যে অসমৰ চাহৰ যেটো টেষ্টক বুজাইছে হোৱাটটো বুজাইছে সি নম্বৰটো কয় ইট হাইলাইটস পলিটিক্যাল হিষ্ট্ৰী অফ আসাম অসমৰ যেটো পলিটিক্যাল হিষ্ট্ৰী আছে যেটো নেকি ৰাজনৈতিক ইতিহাস হেতুক বুজাইছে 4 নম্বৰ ইট ৰিফ্লেক্টস টুৰিষ্ট গাইডস perspective মানে টুৰিষ্টক গাইড কৰাৰ যেটো পার্সপেক্টিভ হে পার্সপেক্টিভক বুজাইছে হে দৃষ্টিভংগীক বুজাইছে সো আমাৰ ডেফিনেটলি আমি কথাবোৰ বুজতে গম পাইছো কোনটো শুদ্ধ উত্তৰ হ'ব তথাপি চাইছো এ ইট ইন্ডিকেটস বোথ জিওগ্ৰাফিক্যাল আৰু থিমেটিক ফোকাস জিওগ্ৰাফিও বুজায় আৰু থিমটোকো প্ৰকাশ কৰিছে আগবাঢ়িছো তাৰ পিছত আহিলে 13 নম্বৰটো কৈছে দা কন্ট্ৰাষ্ট বিটুইন লেজেন্ডস অফ টি ফ্ৰম চাইনা and India highlights মানে এটা কন্ট্ৰাষ্ট আছে কন্ট্ৰাষ্ট মানে কোৱা সাহৰ আৱিষ্কাৰটো যেটো চাবা হেতু ইন্ডিয়াৰ পৰা যেটো এটা দিছে সাহৰ আৱিষ্কাৰ ইন্ডিয়াৰ পৰা যে এটা হেৰি আখ্যান দিছে এটা চাইনিজ আখ্যান দিছে এই দুটাৰ মাজত বিৰোধাধৰ্মী এটা আছে সেই বিৰোধাধৰ্মীটো কি বুজাইছে হাইলাইট কৰিছে চাওঁচোন that trust can have multiple cultural interruption যে এটা কথা কৈছে যে বিশ্বাস যদি আমাৰ আছে আমাৰ যদি বিশ্বাস আছে তেতিয়া হলে কি হয়
মাল্টিপল কালচাৰ বেলেগ বেলেগ কালচাৰৰ লগত ইণ্টাৰপ্ৰিটেশ্যন আমি কৰিব পাৰোঁ যদি বিশ্বাস থাকে আমাৰ বেলেগ বেলেগ ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰোঁ কোনোবাই এইটো ক'ব কোনোবাই সেইটো ক'ব এইটোতো সেইটো ক'ব পাৰোঁ এইটো ক'ব পাৰোঁ আমাৰ তেনেকৈ বেলেগ বেলেগ এটা ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰোঁ বিটো দিছে ডেট ইণ্ডিয়া বৰ'ড অল নলেজ ফ্ৰম চাইনা এইটো কৈছে যে ভাৰতে সকলো জ্ঞান চাইনাৰ পৰা গ্ৰহণ কৰিছে বুলি কৈছে চি নম্বৰ কৈছে দ্য ৰাইভেলৰি বিটুইন এছিয়ান কাণ্ট্ৰিজ যে এছিয়ান যিবোৰ দেশ আছে এছিয়ান দেশবোৰৰ মাজত যিটো ৰাইভেলৰি আছে মানে যিটো মানে হেৰি আছে ৰাইভেলৰি বুলি ক'বলৈ গ'লে কি ক'ম এইটো বিৰোধিতা আছে বন্ধু মানে শত্ৰুতা আছে সেই শত্ৰুতাটোক প্ৰকাশ কৰিছে বুলি কৈছে ডিটো কৈছে ডেটছ ইণ্ডিয়াজ অৰিজিন ৰিমেইন চাইণ্টিফিকেলি প্ৰুভেন যে ইণ্ডিয়াৰ যিটো অৰিজিন যিটো মানে অৰিজিন বুলি ক'লে মূল যিটো সেই মূলটো বৈজ্ঞানিকসন্মতভাৱে প্ৰমাণিত কৰা হৈছে বুলি কৈছে চাওঁ কি হয় শুদ্ধ উত্তৰটো এইটো দ্যাট ট্ৰুথছ কেন হেভ মাল্টিপল কালচাৰেল ইণ্টাৰপ্ৰিটেশ্যন হয় যদি তুমি বিশ্বাস কৰা তেতিয়াহ'লে তুমি বেলেগ বেলেগ ধৰণে কালচাৰেলি তুমি ক'ব পাৰা আগবাঢ়িছোঁ 14ত কৈছে হুইচ অফ দ্য ফলোয়িং কেপচাৰ দ্য টোন অফ দ্য অথৰ এতিয়া অথৰৰ এটা টোন তুমি বুজি পাবা লিখাৰ মাধ্যমৰ অথৰ লেখকজনে কেনেকুৱা টোন ব্যৱহাৰ কৰিছে মানে কেনেকুৱা প্ৰকাশভংগী প্ৰকাশ কৰিছে সেইটো বুজি পোৱা যায় সেইটো হৈছে সাটাইৰিকেল এণ্ড ক্ৰিটিকেল সেইটো হৈছে সাটায়াৰ কৰা মানে ব্যংগাত্মক আৰু সমালোচনাধৰ্মী যিবোৰ ব্যংগ কৰা হয় মানে ঠাট্টা কৰা হয় কিছুমান কথা লৈ সেইবোৰ তেনেকুৱা ধৰণৰ বুজায় নেকি বিটো কৈছে ইনফৰ্মেটিভ য়েট লিভলি বিটো হৈছে ইনফৰ্মেটিভ মানে এইটো হৈছে টোনটো হৈছে তুমি কিবা শিকিব পাৰা ইনফৰ্মেশ্যন দিয়ে মানে বহুত খা খবৰ দিয়ে তোমাক জনায় আৰু সেইটো লিভলি বুলি কৈছে জীৱন্ত ৰূপে দিছে চি নম্বৰ কৈছে ফৰ্মেল এণ্ড ডিটেচ এটা হৈছে ফৰ্মেল টোন মানে খুব একদম মানে ফৰ্মেল বুলি ক'বলৈ গ'লে একদম মানে বহুত হায়াৰ লেভেলৰ কিছুমান শিক্ষা তেনেকুৱা ধৰণৰ বুজায় আৰু ডিটেচ মানে অলপ আঁতৰি আঁতৰি থকাৰ নিচিনা এটা ভাৱ এটা আহে ডিটো কৈছে পেচিমিষ্টিক এণ্ড গ্লুমি যিটো নেকি নিৰাশাবাদী কথাটো বুজাইছে কোনটো তেনেকুৱা কোনটো টোন আছে চাওঁ হা ইয়াত আমাৰ কৈছে ইনফৰ্মেটিভ য়েট লিভলি হয় আমাৰ এইটো লেচনটো সাটায়াৰ কৰা নাই ইয়াত ব্যংগ কৰা নাই ইয়াত ইনফৰ্মেশ্যন দিছে কিন্তু এনেকুৱা ইনফৰ্মেশ্যন দিছে যিটো নেকি জীৱন্ত সঁচা সঁচি যেন লাগে কথাবোৰ আমাৰ এটা কাহিনী ৰূপে যিহেতু প্ৰকাশ কৰিছে সেইকাৰণে এইটো আমাৰ গোটেই কাহিনীটো আমাৰ সঁচা যেন ফিলিং হয় নেক্সট কৈছে ৰাজবীৰ এটা কমেণ্ট কৰিছে 80 crore cups of tea being drunk daily indicates মানে 80 crore কাপ প্ৰত্যেক দিনা যে খোৱা হয় সেইটো যে ৰাজবীৰে কমেণ্ট কৰিছে এইটোৰ পৰা কি কথা বুজি পাওঁ এক্সাগ্ৰেশ্যন ফৰ হিউমাৰ মানে হাঁহি উঠাৰ কাৰণে এক্সাগ্ৰেশ্যন কৰিছে অতিৰঞ্জিত কৰিছে হাঁহি উঠাবলৈ কাৰণে বিটো কৈছে এন এনালাইটিকেল মাইণ্ড ডেট কানেক্টছ অবজাৰ্ভেশ্যন টু ডাটা যে মাইণ্ডটো তাৰ খুব এনালাইটিকেল খুব মানে এনালাইজ কৰা মাইণ্ড কাৰোবাৰ মাইণ্ডটো থাকে ন খুব এনালাইজ কৰে এইটোৰ পৰা এইটো এনালাইজ কৰে তেনেকুৱা মাইণ্ডক কথা বুজাইছে যিটো নেকি কানেক্ট অবজাৰ্ভেশ্যন টু ডাটা সেইটোৱে কি কৰে তুমি কিছুমান অবজাৰ্ভেশ্যন কৰিবা সেই অবজাৰ্ভেশ্যনৰ পৰা তথ্য সংগ্ৰহ কৰিবা তাৰমানে তেনেকুৱা মাইণ্ডৰ কথা বুজাইছে চি নম্বৰ কৈছে সাৰ্কাষ্টিক ভিউ অফ মডাৰ্ণ হেবিটছ মানে যিটো আধুনিক হেবিট আছে সেই আধুনিক যেটা অভ্যাস আছে সেই অভ্যাসটোক মানে সাৰ্কাষ্টিক কৰা মানে ব্যংগ কৰা ঠাট্টা কৰাৰ নিচিনা বুজায় ডিটো কৈছে আ মৰেল কনচাৰ্ণ এবাউট এডিকশ্যন মানে এডিকশ্যন হৈছে ৰাগিয়াল হোৱা মানে নেশা কৰাৰ নিচিনা সেই নেশা কৰাৰ প্ৰতি এটা নীতি শিক্ষাৰ মানে কনচাৰ্ণ এটা দেখুওৱা কথাটো বুজাইছে চাওঁচোন কোনটো শুদ্ধ উত্তৰ আমাৰ শুদ্ধ উত্তৰ হৈছে এন এনালাইটিকেল মাইণ্ড হয় যিটো এইটোৱে কি বুজায় যে সি যে মানে ৰাজবীৰে এনালাইজ কৰিছে এনালাইজ কৰি পেলাই তাৰ মাইণ্ডে জানিব কৰাৰ কাৰণে সি সেইটো ডাটা ৰূপে প্ৰকাশ কৰিছে আমি বহুত কথা জানিব বিচাৰোঁ সেই জানিব বিচাৰিলে নহ'ব জানি সেই তাৰ তথ্য উলিয়াব লাগিব কিমান হৈছে আমি যদি ভাবোঁ যে এনেকুৱা হৈছে আমাৰ অঞ্চলত জনসংখ্যা বহুত বাঢ়ি গৈছে এইটো আমি এনালাইজ কৰিছোঁ মাইণ্ডে আমাৰ এনালাইজ কৰিব আমাৰ জনসংখ্যা ইয়াত বহুত বাঢ়িছে আমাৰ গাঁওখনত যেনিবা আমাৰ অঞ্চলত
জনসংখ্যা বোলে বাঢ়িছে আগতে বহুত কম আছিলে সেই কথাটো আমি এনালাইজ কৰিছোঁ কিন্তু তাৰ পিছত আমি তথ্য ল'ব লাগিব আমি ডাটাবোৰ চাব লাগিব যে যোৱা 10 বছৰ আগত ইয়াত কিমান জনসংখ্যা আছিল আজি তাৰিখত কিমান জনসংখ্যা আছে গতিকে সেই পাৰ্থক্যটো উলিয়াব লাগিব কোনো কিতাপ চিতাপ পঢ়ি বা তেনেকুৱা বিশেষজ্ঞৰ নলেজ লৈ পিনে উলিয়াব লাগিব তাৰপৰা ডিফাৰেন্সটো উলিয়াব লাগিব তাৰপিছত তুমি চাব লাগিব যে কিমান % বাঢ়িছে তাৰপিছত বাঢ়িছে কেলে বাঢ়িছে সেইবোৰ কথা তুমি এনালাইজ তেতিয়া সেইটো মাইণ্ড বুজায় যে এনালাইটিক মাইণ্ডটোৱে ডাটাটো সংগ্ৰহ কৰে চ' এইটো কাৰেক্ট অপশ্যন দিছে আগবাঢ়িছোঁ 16 নম্বৰ যে if the story were narrated by Pranjal instead of Rajbir the tone would likely become ইয়াত এটা ইণ্টাৰেষ্টিং কথা সুধিছে এই গোটেই কাহিনীটো আচলতে বেছিভাগ আমাক কি হৈছে ৰাজবীৰে নেৰেশ্যন কৰি আছে কথাবোৰ ৰাজবীৰে কৈ আছে কিন্তু ৰাজবীৰ দিল্লীত থকা ল'ৰাই কৈছে কিন্তু অসমত থকা ল'ৰাটোৱে যদি ক'লেহেঁতেন তেতিয়া টোনটো কেনেকুৱা হ'লেহেঁতেন সেইটো সুধিছে মানে যদি ৰাজবীৰে নকৰি প্ৰাঞ্জলে যদি ক'লেহেঁতেন তেতিয়া কেনেকুৱা হ'লেহেঁতেন মোৰ ইম'চনেল এণ্ড পেট্ৰিয়টিক হ'লেহেঁতেন সি কৈছে যে বেছি আৰু ইম'চনেল হ'লেহেঁতেন ইম'চনেল মানে আৱেগিক আৰু স্বদেশ প্ৰেমীটো বেছি থাকিলেহেঁতেন তাৰপিছত বিটো কৈছে মোৰ কেজুৱেল এণ্ড লেছ কিউৰিয়াছ বেছি কেজুৱেল হ'লে বৰ উদ্বিগ্নতা কথা নাথাকিলে ফৰ্মেলি কিছুমান কথা ক'লেহেঁতেন মানে কেজুৱেলি মানে ফৰ্মেলি নহয় কেজুৱেলি কিছুমান কথা হ'লে মানে বৰ গুৰুত্ব নিদিয়াকৈ কিছুমান কথা ক'লেহেঁতেন চি নম্বৰ হৈছে মোৰ ক্ৰিটিকেল of the tea industry বিষয়ে আৰু বেছি ক্ৰিটিকেলি কথাবোৰ ক'লেহেঁতেন ডি টু দিছে মোৰ পয়েটিক এণ্ড ইমাজিনেটিক বেছি মানে কাল্পনিক হ'লেহেঁতেন বেছি পদ্য নিচিনা মানে গানৰ সুৰ বা পদ্যৰ নিচিনা কবিতাৰ ভাষা অলপ বেছি হ'লেহেঁতেন আৰু বেছি কাল্পনিক হ'লেহেঁতেন চাওঁচোন শুদ্ধ উত্তৰ কি দিছে মোৰ কেজুৱেল আৰু লেছ কিউৰিয়াছ হ'লেহেঁতেন মানে বস্তুটো কি হয় সিটো গোটেইখিনি কথা জানে সি ইমান আচৰিত ধৰণে নক'লেহেঁতেন প্ৰাঞ্জলে ক'লে সি বৰ ইমান আচৰিত হৈ পিনে কথাবোৰ নক'লেহেঁতেন আচৰিতটো কম থাকিলে একদম ফৰ্মেলি ক'লেহেঁতেন এনেকুৱা হয় আমি দেখিয়ে থকা কাৰণ দেখি থকা বস্তুবোৰ যেতিয়া ব্যাখ্যা কৰিবা সদায় জনাবলৈ তুমি খুব মনত কিবা এটা উদ্বিগ্নতা ভাৱ নলৈ পিনে কথাবোৰ ক'বা কিন্তু যেতিয়া তুমি কথাটো নেদেখা কথা এটা ক'বলৈ যাবা সৰু কথাই সিহঁতৰ কাৰণে সৰু কথা কিন্তু তোমাৰ কাৰণে নেদেখা বস্তু এটা দেখিলা যেতিয়া তোমাৰ কাৰণে বহুত ডাঙৰ বহুত উদ্বিগ্ন থকা কথা এটা কোৱাৰ দৰে ক'বা খুব মানে ইণ্টাৰেষ্টিংলি ক'লা Next hoise 17 number which of the following aspect is indicatedly emphasized through Rajbir's character Rajbir character কোন বস্তুতে খুব বেছি জোৰ দিয়ে এই চাৰিটা অপচনৰ ভিতৰত কোনটো ৰাজবীৰৰ কোনটো ক্যাৰেক্টাৰটো বেছিকৈ লেখা যায় চাওচোন ইম্পৰ্টেন্স অফ কিউৰিয়ছিটি এণ্ড সেলফ লাৰ্নিং যে কিউৰিয়ছিটি মানে জনাৰ বহুত কথা জনাৰ যিটো গুৰুত্ব হেতু আৰু সেলফ লাৰ্নিং নিজে নিজে শিকা কথাটো বেছি তাৰ ৰাজবীৰৰ আছে বি টু কৈছে ডিজ ইন্টাৰেষ্ট ইন ক্লাছৰুম নলেজ ক্লাছৰুমৰ যিটো নলেজ হেতুৰ প্ৰতি মানে ইন্টাৰেষ্টটো নাথকাটো বুজাইছে সি টু হৈছে মেচিনিক্যাল ডিপেন্ডেন্স অন টিচাৰৰ ওপৰত মেচিনিক্যাল ডিপেন্ডেন্স এইটো আজিৰ সমাজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছি দেখা যায় তাৰমানে টিউশ্যন কৰি পিনাই ক্লাছ ৱৰ্ক কৰি মানে যিকোনো কাম নিজে কৰিব নিবিচাৰে যদি স্কুলত হোমৱৰ্ক দিলে টিচাৰক দি দিলে মা দেউতাক দি দিলে তহঁতি কৰ সি কৰি পিনে স্কুলত ছাবমিট কৰিলে নিজে কিবা এটা কৰিব নিবিচাৰে সেইটোকে কি কয় মেচিনিক্যাল ডিপেন্ডেন্স অন টিচাৰ্ছৰ ওপৰত মেচিনিক্যাল ডিপেন্ডেন্স থাকে তাৰমানে সব তাৰমানে টিচাৰে কৰি দিব লাগিব নিজে একো কৰিব নোৱাৰে সেইটো মেচিনিক্যাল ডিপেন্ডেন্স বুলি কয় ৰাজবীৰৰ ক্যাৰেক্টাৰ কিন্তু এটো নাই দেই কাৰণ হি নিজে বহুত কথা শিকিছে ৰুৰেল ইগনোৰেন্স যে গাঁওবাসী বা আমাৰ মানে ৰুৰেল মানে হৈছে যেটো গাঁৱলীয়াৰ ক্ষেত্ৰত হেতু ইগনোৰেন্স অবজ্ঞা কৰা কোনটো ইয়াত বেছি দেখা যায় চাও আমি শুদ্ধ উত্তৰটো হৈছে ইম্পৰ্টেন্স অফ কিউৰিয়ছিটি এণ্ড সেলফ লাৰ্নিং আমি কোতে বুজি পাইছিলো যে হি তাৰ মাজত কিউৰিয়ছিটি আছে ৰাজবীৰৰ মাজত জানিবলৈ ইচ্ছাটো আছে সেলফ লাৰ্নিং কৰে তাৰমানে নিজে নিজে কথাবোৰ শিকে হি চাও বিষয় যিবোৰ কথাবোৰ শিকিলে হি নিজে নিজে বহুত কথা শিকিছে গতিকে এই বস্তুটো পোৱা যায় আৰু জানিবলৈ তাৰ ইচ্ছা আছে নেক্সট হৈছে 18 নম্বৰটো দ্য কনভাৰসেশন বিটুইন লেজেন্ডছ অফ দ্য ট্ৰেইন দ্য কনভাৰসেশন এবাউট টি লেজেন্ডছ অন দ্য ট্ৰেইন ফাংচনছ মেইনলি টু তাৰমানে যেটো নেকি চাহৰ লেজেণ্ডৰ ওপৰত যেটো আলোচনা হৈছে কথোপকথন হৈছে ট্ৰেইনত সেই কথাটোৱে কিহত বেছি ফাংচন কৰে কি ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়ে হয় হেতু হৈছে ফৰশ্যাডো ৰাজবীৰছ ডিপাৰ এপ্ৰিচিয়েশ্যন অফ টিএছ ষ্টেটছ তাৰমানে কি হয় ৰাজবীৰৰ যে এটা এপ্ৰিচিয়েশ্যন টি ষ্টেটছৰ প্ৰতি এটা যে ভাল ধাৰণা আছে সেই ধাৰণাক ফৰশ্যাডো কৰে তাৰমানে তাক অলপ ম্লান কৰে বিটো কৈছে ডিষ্ট্ৰেক্ট ৰিডাৰ্ছ উইথ হিষ্টৰিকেল ডাটা
মানে ৰিডাৰসকলক যিসকল আমি পঢ়োঁ তাৰমানে আমাক কি কৰে ডিষ্ট্ৰেক্ট কৰি দিয়ে মানে আমি কিবা এটা ট্ৰেকত চিন্তাটো কৰি আছোঁ সেই চিন্তাটোক আঁতৰাই দিয়ে সেইটো কি দি আঁতৰাই হিষ্টৰিকেল ডাটা দি পিনে আমাক মানে যিটো ভাৱধাৰাত আমি গৈছোঁ সেইটো আঁতৰাই দিয়ে বেলেগ এটা আমি যিটো ভাবিছোঁ সেইটো নোহোৱা কৰি দিয়ে তাৰমানে ডাটা দিছে হিষ্টৰিকেল ডাটা দি চিটো কৈছে মেক দ্য জাৰ্ণি এপিয়াৰ লংগাৰ যে সেইটোৱে কি কৰে জাৰ্ণিটোক বেছি দীঘলীয়া হোৱা নিচিনা অনুভৱ কৰায় তোমাক কাহিনীটো কৈ গৈ আছে তুমি তাৰমানে এনেকুৱা ফিল এটা কৰা পঢ়ি থাকোঁতে যে জাৰ্ণিটো বহুত দীঘলীয়া হৈছে নেকি ডিটো কৈছে এষ্টাব্লিছ প্ৰাঞ্জল লেক অফ এডুকেশ্যন প্ৰাঞ্জলৰ যে শিক্ষা কম আছে সেই কথাটোক এষ্টাব্লিছ কৰিব বিচাৰিছে কি কথা হয় চাওঁচোন আমি শুদ্ধ উত্তৰটো চ' সেইটোৱে ৰাজবীৰ ডিপেণ্ডেঞ্চ যিটো আছে কৰে মানে টি ষ্টেটৰ প্ৰতি যিটো তেখেতে মানে হেৰি আছে গভীৰ নলেজ আছে সেইটোকে ফৰশ্বেড' কৰিছে হা নেক্সট আহিলে ইন দ্য ষ্টৰী টি পৰ্ট্ৰেট নট জাষ্ট এ ড্ৰাংক বাট এজ এ মানে ষ্টৰীটোত এই গল্পটোত কি হয় চাহক কেৱল মাত্ৰ এটা পনীয়া হিচাপে দেখুওৱা নাই পনীয়া দ্ৰব্য যিটো খাওঁ আমি সেইটো হিচাপে তাৰ ওপৰত আৰু কি দেখাইছে ষ্টৰীটোত আ চিম্বল অফ চিভিলাইজেশ্যন এণ্ড শ্বেয়াৰ্ড কালচাৰ যে এইটো এটা চিভিলাইজেশ্যন সভ্যতাৰ যিটো মানে তাৎপৰ্য সভ্যতা মানৱ সভ্যতাৰ কথা বুজাইছে এণ্ড শ্বেয়াৰ্ড কালচাৰ যিটো কালচাৰ নেকি শ্বেয়াৰ হৈছে এজনে কোনোবা এটা সংস্কৃতি চাহ খেতিৰ যিটো সংস্কৃতি ৰাখিছে সেই সংস্কৃতিটো আকৌ বিয়পি বেলেগ এটাই মানে শ্বেয়াৰ কৰি দিছে আমি এইটো খাই ভাল পাওঁ তহঁতিও খাইছা তেনেকুৱা ধৰণৰ মানে শ্বেয়াৰ সেইটো বুজাইছে নেকি এই বিটো কৈছে এ মিয়াৰ এগ্ৰিকালচাৰেল প্ৰডাক্ট নে সেইটো যে চাহক কেৱল একটা মানে যে খেতি কৰা এগ্ৰিকালচাৰেল এটা প্ৰডাক্ট হিচাপে দেখাইছে নেকি বিজনেছৰ এটা প্ৰডাক্ট হিচাপে দেখাইছে নেকি চিটো কৈছে মডাৰ্ণ লাক্সাৰী মানে আধুনিক সময়ত যে আমি লাখ বিলাস কৰোঁ আৰামত থাকিব বিচাৰোঁ সেই তেনেকুৱা ধৰণৰ কিবা এটা পইণ্ট অফ ভিউ দিছে নেকি আচ্ছা এইটো কৈছে নে ইনভেনশ্যন অফ ব্ৰিটিছ কলনাইজাৰসকলৰ এটা আৱিষ্কাৰ অসমত সেই কথাটো ক'ব বিচাৰিছে নেকি কিন্তু এই কথাটো ব্ৰিটিছ কলনাইজাৰৰ কথাটো আমাৰ অহাই নাই দেই চাওঁচোন কোনটো শুদ্ধ উত্তৰ সেইটো কৈছে চিম্বল অফ চিভিলাইজেশ্যন মানে চাহ যিটো খেতি আমাৰ ইয়াত হয় চাহৰ বিষয়ে সেইটোক লগতে অকল সি চাহ হিচাপে দেখুওৱা নাই এটা খোৱা পনীয়া বস্তু হিচাপে দেখাব বিচাৰে লগতে সি কি কৰিছে যে এইটো আমাৰ চিম্বলাইজেশ্যন এটা আমাৰ চিভিলাইজেশ্যন মানে অসমৰ সভ্যতাৰ বিকাশৰ এটা লক্ষণ আমি যে মানে আগৰ পৰা একদম মানে মডাৰ্ণ হৈ গৈ আছোঁ এইটো চাহ খেতিৰ যোগেদি আমি প্ৰকাশ কৰিব পাৰিছোঁ আৰু আমি কি কৰিছোঁ এই বস্তুটোক শ্বেয়াৰ কৰিছোঁ যে আমাৰ যিটো প্ৰচেছ সেইটোক আমি শ্বেয়াৰ কৰিছোঁ সেই কথাটো বুজাইছে কাৰণ আমি বহুত কথা চাইনাৰ পৰাও লৈছোঁ আমাৰ পৰাও আমি বহুত কথা বৰঙণি সমাজখনলৈ আগবঢ়াই দিছোঁ গতিকে তেনেকুৱা ধৰণৰ সেই কথাটো বুজাইছে আজিৰ এই ভিডিঅ'টোৰ শেষৰ যিটো হয় 20 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য ফাইনেল ইমেজ অফ টি গাৰ্ডেন ৱৰ্কাৰ্ছ ৰিটাৰ্ণিং হোম কেন বেষ্ট বি ইণ্টাৰপ্ৰিটেড মানে ফাইনেল ইমেজ টি গাৰ্ডেন ৱৰ্কাৰখিনিৰ যিটো এটা ফাইনেল ইমেজ এটা আছে তেওঁলোকৰ যে এটা ইমেজ এটা আছে ছবি এটা আছে সেইটো ছবিয়ে কি কৰিছে ৰিটাৰ্ণিং হোম সেইটো ঘৰত ঘূৰি যোৱা যিটো ইমেজ আছে কেন বি বেষ্ট ইণ্টাৰপ্ৰিট সেইটো কেনেকৈ ইণ্টাৰপ্ৰেট কৰিবা মানে টি ৱৰ্কাৰখিনিয়ে শেষত তাৰমানে কাম চাম কৰি ঘৰলৈ উভতি যায় এনেকুৱা এটা ইমেজ যদি তোমাক দি দিয়ে সেইটোৱে তাৰপিছত তোমাক এই অপশ্যন দিছে কোনটো অপশ্যনটো বেছি কাৰেক্ট হ'ব চাওঁচোন আ কনক্লুজন অফ ডেইজ লেবাৰ চাইকেল লিংকিং নেচাৰ এণ্ড হিউমেন ৰিদম তাৰমানে কি বুজায় ডেইজ লেবাৰ গোটেই দিনটোৰ যে শ্ৰম হয় সেই শ্ৰমটো শেষ হ'ল সেইটো বুজায় লগতে কি হয় লিংকিং নেচাৰ এণ্ড হিউমেন ৰিদম এইটো কৰিলে কি হয় নেচাৰৰ লগত যিটো আমাৰ সম্পৰ্ক আছে আৰু এটা আমাৰ ছন্দ আছে মানে আমি টাইম টু টাইম কাম কৰা যিটো এটা পেটাৰ্ণ আছে সেইটো বুজাইছে বিটো কৈছে ৰোমান্টিক পৰ্ট্ৰেট অফ ভিলেজ লাইফ গাঁৱলীয়া জীৱনৰ এটা ৰোমাঞ্চক এটা ছবি দেখাব বিচাৰিছে চিটো কৈছে এ কমপ্লেইন এবাউট ৱৰ্কিং কণ্ডিশ্যন মানে ৱৰ্কিং কাম কৰা যিবোৰ কণ্ডিশ্যন সেই কণ্ডিশ্যনৰ এটা কমপ্লেইন কৰা বুজায় ডিটো কৈছে এন আনৰিলেটেড ভিজুৱেল ডেছক্ৰিপশ্যন এই ভিজুৱেল ডেছক্ৰিপশ্যনটো তাৰমানে আমাৰ এই চাহ খেতিৰ লগত যিবোৰ দেখায় সেইটোৰ লগত কোনো নিমিলাটো কিন্তু নহয় দেই এইটো একেবাৰে ডিটো একেবাৰে নহয় কোনটো শুদ্ধ উত্তৰ চাওঁচোন শুদ্ধ উত্তৰটো সেইটোৱে কনক্লুজন অফ ডে লেবাৰ সেইটো বুজায় ডে লেবাৰৰ চাইকেল আছে আমি ৰাতিপুৱা যাওঁ কাম কৰোঁ গোটেই দিনটো কাম কৰি শেষ কৰি গুচি আহোঁ সেইটো এটা আমাৰ চাইকেল মানে কি কওঁ এটাৰ পৰা এটা আকৌ ঘূৰি আকৌ নতুনকৈ আকৌ পিছৰ দিনা ৰাতিপুৱা আকৌ কাম কৰিবলৈ যাব সেইটো এটা
প্ৰক্ৰিয়া এটা মানে সেই প্ৰক্ৰিয়াটো বুজায় সেইটোক বুজাইছে আৰু লিংকিং নেচাৰ এণ্ড হিউমেন ৰিদম প্ৰকৃতি আৰু মানুহৰ ৰিদমৰ মাজত এটা মিল বুজায় তাৰমানে কেলে তুমি ৰাতি তুমি আৰাম কৰিবা তুমি আকৌ সতেজ হ'বা আকৌ ওলাই যাবা কাম কৰিবা নেচাৰৰো তেনেকৈ নিয়ম ৰাতি হ'লে তেখেতে ৰেষ্ট কৰে আমিও ৰেষ্ট কৰোঁ প্ৰকৃতিয়ে যেনেকৈ ৰেষ্ট কৰে আমিও ৰেষ্ট কৰোঁ ৰাতি হ'লে তেওঁলোকে শুই দিয়ে আমিও শুই দিওঁ ৰাতিপুৱা হ'লে তেওঁলোকে আকৌ সজাগ হয় আমিও আকৌ সজাগ হওঁ আমিও গৈ পিনে লাগি যাওঁ গতিকে প্ৰকৃতি আৰু মানুহৰ লগত এটা ৰিদমিক মিলন হয় মানে ছন্দৰ মিলন হয় চ' সেইটো বুজাইছে গতিকে আমাৰ এইটো হৈছে কাৰেক্ট অপশ্যন চ' আজিলৈ আমাৰ এই ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ ইয়াৰ পিছত আৰু MCQ আছে তোমালোকে চাই থাকিবা পিছৰ ভিডিঅ'টোত অলপ বেলেগ পেটাৰ্ণত ৰিজনিং এণ্ড এছাৰশ্যনৰ কিছুমান MCQ আমি লৈ আহিছোঁ চাই থকাৰ বাবে ধন্যবাদ